নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অহা শনিবাৰে অৰ্থাৎ 7 ছেপ্টেম্বৰৰ দিনা গণেশ চতুৰ্দশী বা গণেশ পূজা। আপোনাৰ সন্তান যদি পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নাই, পঢ়া শুনাৰ বিষয়টোৰ পৰা আপোনাৰ সন্তানে আঁতৰি থাকিব বিচাৰে বা বহু পঢ়াৰ পাছতো মনত নাথাকে, সেই সমস্যাসমূহ যদি দূৰ কৰি সন্তানক পঢ়া শুনাৰ প্ৰতি আগ্ৰহী কৰি চোকা কৰিব বিচাৰে, তেনে গণেশ পূজাৰ দিনা মনে মনে এই উপায় কৰক। সকলো বাধা বিঘিনি আঁতৰি পঢ়া শুনাৰ ক্ষেত্ৰত সন্তান চোকা আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হৈ নিজৰ সফলতা আজুৰি আনিবলৈ সক্ষম হ'ব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ সন্তান হৈ পৰিব সকলোতকৈ শ্ৰেষ্ঠ। ভগৱান গণেশ হৈছে জ্ঞান, বুদ্ধি আৰু বিদ্যাৰ দেৱতা। বাবা গণেশক সিদ্ধিদাতা আৰু বিঘ্নি ঈশ্বৰ বুলিও কোৱা হয়। বাবা গণেশেই হৈছে দেৱলোকৰ বুদ্ধি আৰু জ্ঞান শ্ৰেষ্ঠ। যদি বাবা গণেশক সন্তুষ্ট কৰিব পাৰে, তেনে সেই ব্যক্তিৰ জ্ঞান, বিচাৰ, বুদ্ধি, বিদ্যাত নিখুঁত হয়। বিশ্বাস কৰা হয় যে গণেশ পূজাৰ দিনা যদি এই উপায়ে কোনো লোকৰ জ্ঞান, বিদ্যা বৃদ্ধিৰ বাবে কৰে, তেনে সেই লোকৰ জ্ঞান, বিদ্যা বৃদ্ধি হৈ এদিন সমাজত জিলিকি উঠিবলৈ সক্ষম হয়। অৱশ্যে এই উপায় গণেশ পূজাৰ বাহিৰেও মাহৰ যিকোনো এটা বুধবাৰে কৰিলেও সুফল পাবলৈ সক্ষম হয়। আপুনি যদি গণেশ পূজাৰ দিনা কৰিব নোৱাৰে, তেনে মাহৰ যিকোনো এটা বুধবাৰে সন্তানৰ নামত কৰিব পাৰে এই উপায়, তেনে আপুনি সন্তানৰ ক্ষেত্ৰত আশা কৰা মতে সুফল পাবলৈ সক্ষম হ'ব। বুধবাৰটো হৈছে ভগৱান গণেশৰ নামত উৎসৰ্গিত দিন। এই দিনটোত বাবা গণেশৰ নামত কৰা পূজা পাতল বা উপবাসৰ ফলত বা উপায়ৰ ফলত যিকোনো ফল পাবলৈ সক্ষম হয়, কেতিয়াও নিষ্ফল নহয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম গণেশ পূজাৰ দিনা কি উপায় কৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিসমূহ আঁতৰি ভগৱান গণেশৰ কৃপাত ব্যক্তি জ্ঞান, বুদ্ধি, বিচাৰ প্ৰসাৰ হৈ শিক্ষাৰ ক্ষেত্ৰত থকা সকলোখিনি বাধা দূৰ হয়। সেয়েহে আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি দূৰ কৰিবলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই উপায়টোৰ কথা জানি গণেশ পূজাৰ দিনা এই উপায়টো কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক গণেশ পূজাৰ দিনা বা মাহৰ যিকোনো এটা বুধবাৰে গণেশৰ নামত কি উপায় কৰিলে পঢ়া শুনাৰ ক্ষেত্ৰত বা বিদ্যাৰ ক্ষেত্ৰত সকলো বাধা বিঘিনি আঁতৰি পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ি যিকোনো পৰীক্ষাত সকলোতকৈ শ্ৰেষ্ঠ হোৱাৰ সুযোগ পায়। উপায়টোৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম গণ গণপতিয়ে নমঃ বা শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। প্ৰতিজন পিতৃ মাতৃয়েই কামনা কৰে যে তেওঁৰ সন্তান গুণী, জ্ঞানী আৰু ভাল হওক। বহু সময়ত দেখা যায় যে পিতৃ মাতৃয়ে বহু চেষ্টা কৰাৰ পাছতো সন্তানে মাক বাপেকৰ কথা নুশুনি বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হয়। পঢ়া শুনাৰ প্ৰতি মন নিদিয়ে আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নাথাকে। ফলত পিতৃ মাতৃয়ে যিমান কষ্ট কৰাৰ পাছতো তেওঁলোকে সন্তানৰ পৰা মনে ভবা মতে বা আশা কৰা মতে তেওঁলোকে ফল পাবলৈ ব্যৰ্থ হয়। সন্তানে পঢ়া শুনাৰ বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰে বা পঢ়া শুনাৰ কৰাৰ পাছতো তেওঁলোকৰ মনত নাথাকে। তেওঁলোকৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহি পঢ়া শুনাৰ প্ৰতি মনটো একেবাৰে আঁতৰি যায়। বাবা গণেশ হৈছে জ্ঞান আৰু বিদ্যাৰ শ্ৰেষ্ঠ দেৱতা আৰু দেৱলোকৰ প্ৰথম পূজ্য দেৱতা। গণেশ পূজাৰ দিনা যদি আপুনি আজিৰ ভিডিঅ'ত কোৱা উপায়টো কৰিব পাৰে, তেনে আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ সন্তান শ্ৰেষ্ঠ হ'বলৈ সক্ষম হ'ব। পঢ়াৰ প্ৰতি সন্তানৰ আগ্ৰহ বাঢ়িব আৰু বিদ্যা বুদ্ধিত চোকা হৈ আপুনি সন্তানৰ পৰা আশা কৰা মতেই সুফল পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক গণেশ পূজাত কৰা 5টা উপায়ৰ কথা জনাম। ইয়াৰ যদি এটা উপায়ো আপুনি বিশ্বাস আৰু শুদ্ধভাৱে কৰিব পাৰে, তেনে আপুনি যি আশা কৰি উপায়সমূহ কৰে সেই সকলো আশা আপোনাৰ পূৰণ হ'ব। 1 নম্বৰতে হৈছে এই উপায় অতি চমৎকাৰী উপায়। এই উপায়ৰ জৰিয়তে ব্যক্তিৰ জ্ঞান, বুদ্ধি বিকাশ হয়, শিক্ষাৰ ক্ষেত্ৰত সকলো বাধা বিঘিনি আঁতৰি যায়। এই উপায় সন্তানৰ ক্ষেত্ৰত মাতৃয়েও কৰিব পাৰে। আপোনাৰ সন্তান যদি শিক্ষাৰ ক্ষেত্ৰত উন্নতি হোৱাটো বিচাৰে, পঢ়া শুনাত চোকা হোৱাটো বিচাৰে, তেনে এই উপায় নিশ্চয় কৰক গণেশ পূজাৰ দিনা। এই উপায় কৰিলে আপোনাৰ সন্তান সকলোতকৈ চোকা আৰু শ্ৰেষ্ঠ হ'বলৈ সক্ষম হ'ব। পঢ়া শুনা বা শিক্ষা বিদ্যাৰ প্ৰতি সন্তানৰ আগ্ৰহ বাঢ়িব
আৰু বাবা গণেশৰ কৃপাত সন্তানৰ তথা শিক্ষাৰ্থীসকলৰ শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যাব। আপুনি যদি সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো বিচাৰে তেনে গণেশ পূজাৰ দিনা এই উপায় নিশ্চয় কৰক। উপায়টো কৰাৰ পিছত খুব কম দিনৰ ভিতৰত আপুনি সন্তানৰ পৰা চমৎকাৰী ফল পাবলৈ সক্ষম হ'ব। উপায়টো হৈছে আপুনি এখন সেউজীয়া কাপোৰ ল'ব, তাতে কেইটামান গোটা মগুমাহ দিব, এমুঠি হ'লেও হ'ব। সেই কাপোৰখনেৰে সেই মাহকেইটা বান্ধি আপুনি ভগৱান গণেশৰ নাম স্মৰণ কৰি আপোনাৰ সন্তানৰ মূৰৰ ওপৰেৰে 3 পাক ঘূৰাই সেই মগুৰ টোপোলাটো বাবা গণেশৰ চৰণত সেইদিনা থৈ দিব। আপুনি ভগৱান গণেশক পূজা প্ৰাৰ্থনা কৰাৰ পাছত যাৰ বাবে উপায়টো কৰিছে তেওঁৰ হাতেৰে সেই টোপোলাটোৰ মগুখিনি পশু পক্ষীক খাবলৈ দিব। নহ'লে সেইদিনা সেই টোপোলাটো আপুনি নদী বা পুখুৰীৰ পানীত মাছক খোৱাৰ খাদ্য হিচাপে দি দিব। এনে কাৰ্যৰ দ্বাৰা বুধ গ্ৰহ সন্তোষিত হয়। বুধ গ্ৰহৰ বেয়া প্ৰভাৱৰ ফলতেই শিক্ষা বিদ্যাত বাধা আহে আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈ শিক্ষাৰ বিভিন্ন ক্ষেত্ৰত বাধা আহিব পাৰে। ভগৱান গণেশ হৈছে বুধ গ্ৰহৰ অধিপতি। গণেশ পূজাৰ দিনা যদি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে এই উপায় কৰিব পাৰে তেনে আপোনাৰ সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যাব আৰু বাবা গণেশৰ কৃপাত জ্ঞান বিচাৰ বুদ্ধিৰ বিকাশ হৈ শিক্ষাৰ ক্ষেত্ৰত আশা কৰা মতে ফল পাবলৈ সক্ষম হ'ব। 2 নম্বৰতে হৈছে ভগৱান গণেশ হৈছে বুদ্ধি আৰু জ্ঞানৰ দেৱতা, সকলো বিপদ বিঘিনি নাশৰ দেৱতা। আপোনাৰ যদি শত্ৰু বেছি বা শত্ৰুৰ হেঁচাত আপোনাৰ বিদ্যা অৰ্জনত বাধা আহে, আপোনাৰ সন্তানৰ বিদ্যাত বাধা বিঘিনি আহি পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নাইকিয়া হৈছে তেনে গণেশ পূজাৰ দিনা এই উপায় নিশ্চয় কৰক। এই উপায়ৰ জৰিয়তে ব্যক্তিৰ শত্ৰু নাশ হয় আৰু বিদ্যা অৰ্জনত থকা বাধা বিঘিনি দূৰ হয়। গণেশ পূজাৰ দিনা পুৱা সোনকালে উঠি স্নান কৰিব। স্নান কৰি আপোনাৰ ঘৰৰ সকলো ঠাইতে নিমখ মিশ্ৰণ পানী ছটিয়াব। নিমখ মিশ্ৰণ পানী ছটিয়ালে ঘৰৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যায়। ইয়াৰ পাছত আপোনাৰ ঘৰত যদি গণেশ ভগৱানৰ মূৰ্তি বা ফটো আছে তেনে সেই মূৰ্তি বা ফটোখন গংগা জলেৰে স্নান কৰাই শুদ্ধ কৰি ল'ব। ধূপ বন্তি জ্বলাই ভগৱান গণেশৰ চৰণত মুদ্ৰক বা লাড়ু, কল, নাৰিকল, আতলাচ আদি অৰ্পণ কৰি পাৰিলে 8 পাহ ৰঙা ফুলেৰে এডাল মালা বনাই বাবা গণেশৰ ডিঙিত পিন্ধাব। লগতে 8টা পুৰঠ লং এডাল সূতাৰে বান্ধি মালা বনাই বাবা গণেশক পিন্ধাই দিব। যেতিয়া আপুনি লংকেইটা সূতাৰে গাঁঠি দিব তেতিয়া আপুনি প্ৰতিটো লং গাঁঠি দিওঁতে ওম গণ গণপতিয়ে নমঃ মন্ত্ৰটি গাই মনৰ এটা এটা ইচ্ছাৰ কথা কৈ যাব। সেই লঙৰ মালাডাল বাবা গণেশক পিন্ধাই আপুনি বাবা গণেশৰ চৰণত ভক্তি আৰু বিশ্বাসেৰে পূজা প্ৰাৰ্থনা কৰিব। পূজাৰ শেষত সেই লঙেৰে বনোৱা মালাডাল ভগৱান গণেশৰ গাৰ পৰা আনি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ওলমাই আঁৰি দিব। সেই কাৰ্যৰ দ্বাৰা শিক্ষা বিদ্যাৰ ক্ষেত্ৰত যদি আপোনাৰ সন্তানৰ বাধা বিঘিনি আছিল সেই দুৱাৰেৰে অহা যোৱা কৰাৰ ফলত ভগৱান গণেশৰ কৃপাত তেওঁৰ শিক্ষা বিদ্যাত থকা সকলো বাধা বিঘিনি আঁতৰি যাব। ইয়াৰ উপৰিও এই উপায়ৰ জৰিয়তে ঘৰৰ বা বাহিৰৰ সকলো শত্ৰুৰ ভয় নাইকিয়া হ'ব। সকলো শত্ৰুৱে আপোনাৰ লগত মিত্ৰতা কৰিবলৈ বাধ্য হ'ব। যিমান দিনলৈকে লঙৰ মালাডাল আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত থাকিব সিমান দিনলৈকে কোনো বাহিৰা শত্ৰুৱে আপোনাৰ ঘৰত একো অপকাৰ সাধন কৰিব নোৱাৰে। লোকবিশ্বাস অনুসৰি বাবা গণেশৰ সেইখন ঘৰত পৰম কৃপা থাকিব আৰু বিপদ বিঘিনি নাইকিয়া হ'ব। সেইখন ঘৰৰ পৰা সকলোখিনি বিপদ বিঘিনি আঁতৰি শান্তি স্থাপন হ'ব। 3 নম্বৰতে হৈছে ভগৱান গণেশৰ মুদ্ৰক বা লাডু আৰু বুনিয়াৰ লাডু অতিকে প্ৰিয়। যদি আপুনি গণেশ পূজাৰ দিনা আপুনি বাবা গণেশৰ চৰণত বুনিয়াৰ লাডু বা মুদ্ৰক অৰ্পণ কৰিব পাৰে বা দিব পাৰে তেনে বাবা গণেশ সোনকালে সন্তুষ্ট হয়। পূজা প্ৰাৰ্থনা কৰাৰ পাছত তেওঁৰ চৰণত অৰ্থাৎ ভগৱান গণেশৰ চৰণত আপুনি যদি বুনিয়াৰ লাডু খাদ্য হিচাপে দিয়ে বা মুদ্ৰক খাদ্য হিচাপে দিয়ে ভগৱান গণেশ অতি প্ৰসন্ন হ'ব আৰু এই কাৰ্যৰ জৰিয়তে ঘৰখনৰ লগতে সন্তানৰ সকলো বাধা বিঘিনি দূৰ হয়। ফলত সন্তানৰ মনৰ স্থিৰতা আহে আৰু যিকোনো ক্ষেত্ৰত একাগ্ৰতা বাঢ়ি সফলতা পাবলৈ সক্ষম হয়। অধ্যয়নৰ ক্ষেত্ৰত অধিক আগ্ৰহী হৈ পঢ়া শুনাৰ প্ৰতি তেওঁলোকৰ মন বাঢ়ি যায়। বুধ গ্ৰহৰ প্ৰভাৱ যেতিয়া ব্যক্তিৰ ওপৰত পৰে তেতিয়া ব্যক্তিৰ জ্ঞান বিচাৰ বুদ্ধিৰ অভাৱ হয়। বহুবাৰ চেষ্টা কৰাৰ পাছতো বাৰে বাৰে তেওঁ বিফল হয় যিকোনো কাৰ্যত। সেই ব্যক্তিয়ে সময়ে সময়ে নকৰিবলগীয়া কাম কৰে,
ফলত ব্যক্তিৰ মান মৰ্যাদা ক্ষুণ্ণ হৈ অপমানিত হ'ব পাৰে। আপুনি যদি গণেশ পূজাৰ দিনা ভগৱান গণেশৰ চৰণত ধূপ বন্তি জ্বলাই গৰুক সেউজীয়া ঘাঁহ খুৱাব পাৰে বা কোনো অভাৱী মানুহক সেউজীয়া মটৰ দান কৰিব পাৰে, তেনে আপোনাৰ বুধ গ্ৰহৰ যি দোষ আছিল সেই দোষ খণ্ডন হ'ব। আপোনাৰ দিনে দিনে মান মৰ্যাদা বাঢ়িব আৰু কামৰ প্ৰতি আগ্ৰহী হ'ব। আপোনাৰ লগত থকা বিপদ বিঘিনিসমূহ আঁতৰি যাব। এই কাৰ্যৰ ফলত সেই ব্যক্তিৰ মনত ৰোৱা ক্ষমতা বৃদ্ধি হৈ জ্ঞান বিচাৰ বুদ্ধিৰ প্ৰসাৰ হ'ব। আপোনাৰ সন্তানৰ ক্ষেত্ৰতো যদি এনে সমস্যা হৈছে, তেনে এই পবিত্ৰ দিনটোত এনে কাৰ্য কৰিবলৈ কেতিয়াও নাপাহৰিব। 4 নম্বৰতে হৈছে, যদি অধিক পঢ়াৰ পাছতো সন্তানৰ মনত নৰয়, বাৰে বাৰে পাহৰি গৈ ভুল কৰে, সৎ জ্ঞান দিয়াৰ পাছতো যদি সেইবোৰ নামানি নিজৰ মতে চলিব বিচাৰে, তেনে গণেশ পূজাৰ দিনা আপুনি ভগৱান গণেশৰ চৰণত দুবৰি বন অৰ্পণ কৰাৰ লগতে ভগৱান গণেশৰ এই মন্ত্ৰটি 21 বাৰ জপ কৰক। মন্ত্ৰটি হৈছে ওম গণ গণপতিয়ে নমঃ। এই কাৰ্যৰ জৰিয়তে ভগৱান গণেশ অতি প্ৰসন্ন হয় আৰু যিজনে এই কাৰ্য কৰে তেওঁৰ জ্ঞান বিচাৰ বুদ্ধিৰ প্ৰসাৰ হয় আৰু তেওঁ শৈক্ষিক দিশত আগুৱাই যাবলৈ সক্ষম হয়, যাৰ ফলত উচিত সময়ত উচিত সিদ্ধান্ত ল'বলৈ সক্ষম হয়। জ্যোতিষশাস্ত্ৰৰ মতে নৱগ্ৰহৰ ভিতৰত ৰাহু আৰু কেতুৰ প্ৰভাৱ পৰিলেই সন্তানৰ চৰিত্ৰ নষ্ট হৈ মনৰ স্থিৰতা নাইকিয়া হয়। এই কাৰ্যৰ জৰিয়তে ভগৱান গণেশৰ কৃপাত আৰু ভগৱান গণেশৰ প্ৰভাৱত ৰাহু কেতুৰ প্ৰভাৱ দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, গণেশ পূজাৰ দিনা যদি পূজা ব্ৰত উপবাস কৰাৰ লগতে আজিৰ ভিডিঅ'ত কোৱা যিকোনো এটা কাম বা যিকোনো এটা উপায় আপুনি কৰিব পাৰে, আপোনাৰ সন্তানৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি গণেশৰ কৃপাত পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব আৰু পঢ়া শুনা বা শিক্ষা বিদ্যাৰ ক্ষেত্ৰত আপুনি আশা কৰা মতেই ফল পাবলৈ সক্ষম হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা উপায়সমূহ কৰি নিশ্চয় সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।